হানিফ পালোৱান ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে এখন নতুন ভিডিঅ'টো হ'ল যে চৰকাৰী টয়লেটৰ আবেদন কৰা ব্যক্তিসকলৰ বাবে বহুতে ভাল খবৰ, কিয়নো ইতিমধ্যে ফাইনেল লিষ্টখন ওলাই পৰিছে। আপোনালোকে এই যিখন লিষ্ট দেখিবলৈ পাইছে, এইখন লিষ্টত যিসকলৰ নাম আছে সেইসকল ব্যক্তিয়ে অহা মাহৰ ভিতৰতে চৰকাৰী টয়লেটৰ প্ৰথম কিস্তি ৯,০০০ টকা লাভ কৰিবলৈ পাব। যিসকল চৰকাৰী টয়লেটৰ আবেদন কৰিছিলে সেইসকলৰ নাম ইতিমধ্যে লিষ্টত অন্তৰ্ভুক্ত হৈছে। এই লিষ্টত নাম থকা ব্যক্তিসকলে প্ৰথম কিস্তিত লাভ কৰিব ৯,০০০ টকা। আপোনালোকে এইখন লিষ্ট কেনেকৈ চেক কৰিব যে আপোনালোকৰ নামটো এইখন লিষ্টত আছে নে নাই বুলি। আমি এতিয়া এইখন লিষ্ট চেক কৰিবলৈ হ'লে গতিকে মই আজি এইটো ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম কেনেকৈ চৰকাৰী টয়লেটৰ ফাইনেল লিষ্টখন চেক কৰিব পাৰিব নিজৰ মোবাইলত। গতিকে আপুনি যদি মোৰ চেনেলত নতুন হৈ আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে চৰকাৰী টয়লেটৰ ফাইনেল লিষ্টখন চেক কৰিব পাৰে। এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চৰকাৰী টয়লেটৰ ফাইনেল লিষ্টখন চাবলৈ হ'লে এইটো ৱেবছাইটত আহিব লাগিব। এইটো ৱেবছাইটৰ লিংক আপোনালোকৰ সুবিধাৰ কাৰণে মই ডেছক্ৰিপশ্যনত লিংক দিম। ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা ক্লিক কৰি আপোনালোকে এইটো ৱেবছাইটত আহিব পাৰিব। এইটো ৱেবছাইটত অহাৰ পিছত আপোনালোকে ইয়াত চাব বহুতখিনি অপশ্যন দিয়া হৈ আছে। এবাউট SBM বহুতখিনি অপশ্যন দিয়া থাকিব। গতিকে আপোনালোকে তলত স্ক্ৰল ডাউন কৰি যাব, ইয়াত ইম্পৰ্টেণ্ট ৰিচোৰ্চ বুলি লিখা আছে। ইয়াতো আপোনালোকে বহুতখিনি অপশ্যন আছে, আপোনালোকে বিভিন্ন ধৰণৰ কাম কৰিব পাৰিব। গতিকে মই আৰু আপোনালোকক দেখুৱাই দিম কি কৰিব পাৰে। আজি মই চৰকাৰী টয়লেটৰ ফাইনেল লিষ্টখন কেনেকৈ চেক কৰে আজি আপোনালোকক এইটোৱে দেখুৱাই দিওঁ। তাৰপিছত তলফালে আপোনালোকে স্ক্ৰল ডাউন কৰি আহিলে আপোনালোকে চাব ইম্পৰ্টেণ্ট লিংকছ বুলি লিখা আছে। ইয়াত আপোনালোকে বহুতখিনি অপশ্যন পাব। আপোনালোকৰ এই অপশ্যনৰ মাজতে আপোনালোকে চৰকাৰী টয়লেটৰ ফাইনেল লিষ্টখন চাবলৈ হ'লে আপোনালোকৰ প্ৰথমতে লিখা আছে ন' ইউৰ স্বচ্ছ ভাৰত ডাটা MIS। আপোনালোকে ইয়াত এটা ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে ইয়াত ক্লিক কৰিবৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পাছত আপোনালোকে চাব ছাইডত আপোনালোকৰ তিনিটা আছে, লাইন আছে। এই তিনিটা লাইনত ক্লিক কৰিব লাগিব। সন্মুখত এনেকুৱাকৈ তিনিটা অপশ্যন আহিব। প্ৰথমতে লগিং বুলি লিখা আছে, তাৰপিছত MIS ৰিপৰ্টছ, তাৰপিছত ডাছবৰ্ড। আপোনালোকে এই 3 নম্বৰত ক্লিক কৰিব লাগে। ডাছবৰ্ড বুলি লিখা আছে, এই ডাছবৰ্ডত এটা ক্লিক কৰিব। যেতিয়া আপোনালোকে ডাছবৰ্ডত এটা ক্লিক কৰিব, ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। আপোনালোকে এইটো ভালদৰে পঢ়ি চাব। টোটেল ডিষ্ট্ৰিক্ট, টোটেল ব্লকছ, টোটেল গাঁও পঞ্চায়ত, SBM ভিলেজ কিমানে কৰিছে, এপ্লাই কৰিছে, কিমানে পাব বা নাপাব, আপোনালোকে ইয়াত চব তথ্যবোৰ জানিবলৈ পাব। গতিকে মই চৰকাৰী টয়লেটৰ ফাইনেল লিষ্টখন চাব বিচাৰিছোঁ। ফাইনেল লিষ্টখন চাবলৈ হ'লে আপোনালোকে এই কৰ্নাৰত ইফালে লেফ্ট ছাইডত চাব। আপোনালোকে তিনিটা অপশ্যন দিয়া আছে। প্ৰথমতে হোম, গভাৰ্ধন পৰ্টেল, তাৰপিছত লিখা আছে ভিলেজ প্ৰগ্ৰেছ ৰিপৰ্ট। আপোনালোকে এইটোত এটা ক্লিক কৰিব। যেতিয়া আপোনালোকে এইটোত এটা ক্লিক কৰিব, ক্লিক কৰাৰ পাছত আপোনালোকে স্ক্ৰল ডাউন কৰিব। তাৰপিছত চাব আপোনালোকে প্ৰথমতে চিলেক্ট ষ্টেট বুলি লিখা আছে, ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ ষ্টেটৰ নামটো দিব, যেনেকৈ মোৰ আসামত এটা ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি পেলাই আপোনালোকে চাব চিলেক্ট ডিষ্ট্ৰিক্ট। আপোনালোকে যিকোনো এখন ডিষ্ট্ৰিক্ট মই চিলেক্ট কৰি লৈছোঁ। কাৰণে আপোনালোকৰ সুবিধাৰ কাৰণে মই যিকোনো এখন চিলেক্ট কৰি লৈছোঁ। আপোনালোকৰ নিজৰটো আপোনালোকে চিলেক্ট কৰিব। মই যিকোনো এখন চিলেক্ট কৰি লৈছোঁ। তাৰপিছত আপোনালোকে চিলেক্ট ব্লক বুলি লিখা আছে, আপোনালোকে ইয়াত এটা ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ ব্লকটো ইয়াত চিলেক্ট কৰিব। মই যিকোনো এখন এক্সাম্পলৰ কাৰণে চিলেক্ট কৰি লৈছোঁ। তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি পেলাই চাব চিলেক্ট পঞ্চায়ত বুলি লিখা আছে, এই চিলেক্ট পঞ্চায়তত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ পঞ্চায়তটো চিলেক্ট কৰিব। মই এক্সাম্পলৰ কাৰণে এখন পঞ্চায়ত চিলেক্ট কৰিছোঁ। তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি পেলাই আপোনালোকে চাব চিলেক্ট ভিলেজ বুলি লিখা আছে, এই চিলেক্ট ভিলেজত আপোনালোকে এটা ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ ভিলেজটো আহি যাব। আপোনালোকে ভিলেজটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত আপোনালোকে তাৰপিছত ছাবমিট বুলি লিখা আছে, ছাবমিটত এটা ক্লিক কৰি দিব। তলফালে স্ক্ৰল ডাউন কৰি ছাবমিটত ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত পেজটো লোডিং হ'ব। আপোনালোকৰ আপোনাৰ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পিছত আপোনালোকৰ ইয়াত চাব তলফালে ইয়াত বহুতখিনি অপশ্যন দিয়া হৈ আছে। আপোনালোকৰ পঞ্চায়তৰ কোনে কৰিছে নকৰিছে চব আপোনালোকৰ তথ্যবোৰ ইয়াত পাব। তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰি ইয়াত চাব ISSL ফেজ 1, ISSL
ফেজ 2 আপোনালোকে ইয়াত বহুতখিনি অপশ্যন পাব। আপোনালোকৰ ISSL ফেজত 1016 জনে হেৰি কৰিছে আৰু ISSL ফেজ 2ত আপোনালোকৰ 352 জনে মানে হেৰি চৰকাৰী টয়লেটৰ কাৰণে এপ্লাই কৰিছিল। গোটেইখিনি টোটেল হৈছে ফেজ 1 আৰু ফেজ 2 টোটেল হৈছে 1368। আপোনালোকে ইয়াত চাব পাৰিছে। গতিকে আপোনালোকৰ ফাইনেল লিষ্টখন বৰ্তমানৰ ফাইনেল লিষ্টখন 2025 চনৰ ফাইনেল লিষ্টখন আপোনালোকে চাবলৈ হ'লে আপোনালোকৰ ISSL ফেজ 2ত আপোনালোকে 352 ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব। মানে ফেজ 2ত আপোনালোকে নাম্বাৰত যিটো আছে নাম্বাৰত আপোনালোকে এটা ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত এইটো মানে ফাইনেল লিষ্টখন আহি গৈছে। লিষ্টৰ কি নাম আছে বা নাই আপোনালোকৰ প্ৰথমতে থাকিব ফেডাৰেশ্যন নেম, ফেমিলি হেড নেম, ফাদাৰ্ছ হাজবেণ্ড, জেণ্ডাৰ, কেটেগৰী, সাব কেটেগৰী আপোনালোকৰ গোটেইখিনি অপশ্যন পাব। গতিকে মোৰ ভিডিঅ'টো যদি ভাল পাইছে বা আপোনালোকৰ অলপ হেৰি হৈছে আপোনালোকে ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ থাকিল সকলোলৈ।